মই এই মুহূৰ্তত উপস্থিত আছোঁ ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত তীৰ্থক্ষেত্ৰ বাসুদেৱ থান নৰুৱা সত্ৰত আৰু বিগত বৰ্ষবোৰৰ পৰম্পৰা অনুসৰি এইবাৰো শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱ অহা 13, 14 আৰু 15 মাৰ্চত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তত সেয়ে দৌলযাত্ৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে। সত্ৰৰ ভকত আইসকলে প্ৰতিদিনেই হোলী গীতৰ আখৰা কৰিছে, বিভিন্ন ধৰণৰ নাম কীৰ্তনৰ তেওঁলোকে প্ৰস্তুতি চলাই আছে আৰু এইবাৰ ঢকুৱাখানাৰ বাসুদেৱ থান নৰুৱা সত্ৰৰ দৌল উৎসৱৰ কাৰ্যসূচী কি ধৰণৰ, 3 দিনৰ কি কাৰ্যসূচী আছে আমি সবিশেষ জানিব বিচাৰিম। নমস্কাৰ। শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ অহা দৌল উৎসৱ অহা 13 তাৰিখৰ প্ৰথম আৰম্ভ হ'ব। এই 13 তাৰিখত আছে আমাৰ নাম প্ৰসংগ, পৰম্পৰাগতভাৱে নাম প্ৰসংগ চলি থাকিব। ইয়াৰ উপৰিও আমাৰ আছে মেহদাহ। এই মেহদাহ হ'ব বাসুদেৱ থান মহাপ্ৰভুক অস্থায়ী বেদী স্থাপন কৰি আৰু পুনৰ সেই বেদী প্ৰভুক নি নামঘৰত স্থাপন কৰা হয় আৰু এই যি বেদীত স্থাপন কৰা হয় সেই বেদীভাগী আমাৰ মেহদাহ বুলি কোৱা হয়, তাক দাহ কৰা হয়। আৰু ইয়াৰ পাছতে আমাৰ আছে সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠানৰ পাছত আছে আমাৰ এই ভাওনা প্ৰদৰ্শন। এই প্ৰথম দিনাৰ কাৰ্যসূচী এনেকেই আছে। দ্বিতীয় দিনাৰ কাৰ্যসূচী আমাৰ পৰম্পৰাগতভাৱে নাম প্ৰসংগ অনুষ্ঠিত হৈয়ে থাকিব। ইয়াৰ উপৰিও হোলী গীত আৰু লগতে থাকিব আমাৰ সাংস্কৃতিক অনুষ্ঠান সন্ধ্যা ভাগলৈ আৰু ভাওনা প্ৰদৰ্শন। এইভাগেই আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী 14 তাৰিখৰ কাৰ্যসূচী এনেধৰণে আমি সমাপন কৰিম। আৰু তৃতীয় দিনৰ কাৰ্যসূচী আকৰ্ষণীয় কাৰ্যসূচী হৈছে আমাৰ শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ আমাৰ পৰম্পৰাগত নাম প্ৰসংগ অনুষ্ঠিত হৈয়ে থাকিব। ইয়াৰ উপৰিও আমাৰ ঘুনুচা যাত্ৰা, এই ঘুনুচা যাত্ৰা ভাগি হ'ব আমাৰ বাটচুৱা মুখৰ পৰা পুনৰ বাসুদেৱ থান নৰুৱা সত্ৰ স্থাপন কৰা হ'ব। এই 3 দিনীয়া কাৰ্যসূচীত সমূহ ভক্তপ্ৰাণ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। আহক আমাৰ শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰৰ এই দৌল উৎসৱ ভাগি আপোনাসকলেও উপভোগ কৰক, আমাকো কৃতাৰ্থ কৰিব আৰু দিহা পৰামৰ্শ দি অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰাত আমাক সহায় কৰিব বুলি আশা ৰাখিছোঁ। হয়, দেখুৱাই আছোঁ আমি এই মুহূৰ্তত ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত তীৰ্থক্ষেত্ৰ বাসুদেৱ থান নৰুৱা সত্ৰত হোলীৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলিছে আৰু এই মুহূৰ্তত সত্ৰৰ যি কৰাপাত আছে সেই কৰাপাতত সত্ৰৰ আইসকলে হোলী গীতৰ আখৰাত এই মুহূৰ্তত ব্যস্ত হৈ আছে। আমি পোনপটীয়াকৈ হোলী গীতৰ এই আখৰাৰ মাজলৈ সোমাই গৈছোঁ। ফাকু খেলে মাজতে গোপিনী লৈ নাৰায়ণ, বৃন্দাবন ৰাঙলী গকুল ৰাঙলী, ৰাঙলী গকুলৰ গাই নাৰায়ণ। আজি বৃন্দাবনত গোসাঁই ফাকু খেলে মাজতে গোপিনী লৈ নাৰায়ণ। দুহাতে দুমুঠি ফাকু মাৰে হৰি, গোপিনীৰ মুখলৈ চাই নাৰায়ণ। আজি বৃন্দাবনত গোসাঁই ফাকু খেলে মাজতে গোপিনী লৈ নাৰায়ণ। যমুনাৰ বালি ফাকুৰে ৰাঙলী, কৃষ্ণই খেলিছে ফাকু নাৰায়ণ। আজি বৃন্দাবনত গোসাঁই ফাকু খেলে মাজতে গোপিনী লৈ নাৰায়ণ।